প্ৰহৰ আমাৰ দিনক দিনে এনেকৈ জনসংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে। এটা সময়ত এই জনসংখ্যা বৃদ্ধিয়ে আমাৰ সামাজিক ৰাজনৈতিক সকলো দিশতে আমাৰ দেশখনক জৰুলা কৰাৰ এক দৃশ্য আমি দেখিবলৈ পাইছোঁ। গতিকে যদি আমি সকলোৱে উঠি অহা প্ৰজন্মই যদি এই বিষয়সমূহৰ ওপৰত যদি আমি সচেতনতাৰে আমি কাম নকৰোঁ, কিন্তু ভৱিষ্যতৰ দিনত এই জনসংখ্যা বৃদ্ধিয়ে আমাৰ দেশখনৰ অৰ্থনৈতিকৰ পৰা আৰম্ভ কৰি আমাৰ নিবনুৱা সমস্যা বৃদ্ধিৰ পৰা আদি কৰি সকলো দিশত আমাৰ দেশখনক জৰুলা কৰি পেলাব। আপোনালোকে আচৰিত হ'ব, আমাৰ প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে আমাৰ পপুলেশ্যন কিমান বৃদ্ধি হয়। আমি 10 বছৰ মূৰে মূৰে অষ্ট্ৰেলিয়াৰ নিচিনা এটা আমি দেশ জন্ম দিওঁ। আজি আমি 50 বছৰ পিছত যদি আমি এই জনসংখ্যা বৃদ্ধি দেখা পাওঁ, এদিন আমাৰ দেশখনত আমি থাকিবলৈ আমাৰ জেগা নাইকিয়া হ'ব। আমাৰ ঘৰত যদি 1 বিঘা মাটি থাকে, যদি আমাৰ পৰিয়ালত যদি 10জন ল'ৰা ছোৱালী জন্ম হয়, 1 বিঘাক যদি আমি 10জনক ডিভাইড কৰি দিওঁ, ভাগ কৰি দিওঁ, কিমান থাকিব? আমাৰ ঘৰ বনাবলৈ আমাৰ জেগা নাইকিয়া হ'ব। গতিকে এই বিষয়সমূহ সন্মুখত আহি আজি আমি ছাত্ৰ, কাইলৈ আমি দেশক প্ৰতিনিধিত্ব কৰিব লাগিব, আমি সমাজখনক প্ৰতিনিধিত্ব কৰিব লাগিব। আমি ডক্টৰ হৈছোঁ, ইঞ্জিনিয়াৰ হৈছোঁ, নিজক সংস্থাপন দিছোঁ, এই কথাত অকল গুৰুত্ব দি থাকিলেই নহ'ব। আমি নিজৰ লগতে আমি সমাজখনৰ কাৰণে চিন্তা কৰিব লাগিব, অসমখনৰ কথা চিন্তা কৰিব লাগিব, আমি দেশৰ কথা চিন্তা কৰিব লাগিব। আমাৰ ভাৰতবৰ্ষত এতিয়া যিমান পপুলেশ্যন হৈছে, ইমান আমাৰ মাটি কালি নাই। গতিকে এটা ভয়ানক ছবি আমাৰ সন্মুখত আছে। গতিকে এতিয়া আমি সময় থাকোঁতে আমি নিয়ন্ত্ৰণ কৰিব লাগিব। তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব। উঠি অহা প্ৰজন্মই নেতৃত্ব ল'ব লাগিব। আমি বুজাব লাগিব মানুহক, ঘৰে ঘৰে গৈ আমি বুজাব লাগিব, এৱাৰনেছ কেম্প পাতি আমি বুজাব লাগিব জনসাধাৰণক। তেতিয়াহে আমি এদিন বিকশিত ভাৰত হিচাপে আমাৰ দেশখনক দেখিবলৈ পাম। আমি পপুলেশ্যন যদি গ্ৰ'থ এক্সপ্ল'শ্যন যদি আমি কণ্ট্ৰল নকৰোঁ, আমি কেতিয়াও শান্তিত থাকিব নোৱাৰিম। গতিকে অনুৰোধ জনাইছোঁ মোৰ বন্ধু বান্ধৱী সকলোলৈ যে আমি সকলোৱে মিলি ভাৰতবৰ্ষখনক এক উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰিব লাগিব। আমাৰ অসমখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত আমি শ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব লাগিব। আৰু অসমৰ ভিতৰত আমাৰ মাজুলীক আমি শ্ৰেষ্ঠ জিলা হিচাপে আমি নিৰ্মাণ কৰাৰ দায়িত্ব আমি সন্মুখত থাকি আমি নেতৃত্ব দিব লাগিব। আমি সপোন দেখিব লাগিব, আৰু এই সপোন আমি আগুৱাই লৈ যাব লাগিব। যেতিয়া আমাৰ মনত সপোন দেখোঁ, তেতিয়া আমাৰ এটা মনত আশা জাগে। আমি আশালৈ জীয়াই থাকিব লাগিব। এই আশাক আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি সংকল্প ল'ব লাগিব। আৰু এই সংকল্প এদিন আমাক আমাৰ সপোন পূৰণ কৰাৰ এক অৰিহণা যোগাব। যেতিয়া আমাৰ মনত নিজৰ ছেল্ফ কমিটমেণ্ট লৈ যেতিয়া আমি আগবাঢ়িম, পৃথিৱীৰ কোনো প্ৰত্যাহ্বানে আমাক ৰখাব নোৱাৰে। সকলো প্ৰত্যাহ্বান আমি অতিক্ৰম কৰি এদিন আমি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিম। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আমি সকলো দিশত আগুৱাই লৈ যাব লাগিব মাজুলীক। আমি একোজন ভাল চিকিৎসক হৈ আমি মাজুলীৰ চিকিৎসা সেৱাক আমি সেৱা আগবঢ়াব লাগিব। আমি ভাল একোজন ইঞ্জিনিয়াৰ হৈ কাম কৰিব লাগিব মাজুলীৰ কাৰণে। একোজন ভাল ক্ৰীড়াবিদ হৈ আমি কাম কৰিব লাগিব। একোজন ভাল ৰাজনীতিবিদ হৈ আমি মাজুলীক প্ৰতিনিধিত্ব কৰিব লাগিব। মাজুলীত প্ৰতিভাৰ অভাৱ নাই, মাজুলীত প্ৰতিভাৰ অভাৱ নাই। মাজুলীয়ে অসমখনক নেতৃত্ব দিব পাৰি। মাজুলীৰ প্ৰতিভাৰ অভাৱ নাই, মাজুলীয়ে অসমখনক নেতৃত্ব দিব পাৰি। মাজুলীৰ প্ৰতিভাই
দেশক প্ৰতিনিধিত্ব কৰিব পাৰি মাজুলীৰ প্ৰতিভাই বিশ্বক প্ৰতিনিধিত্ব কৰিব লাগে তাৰ কাৰণে আমাৰ মনত নিজৰ ইচ্ছা শক্তিটো জগাই তুলিব লাগে নিজৰ উইলিং পাৱাৰটো যদি আমি জাগ্ৰত কৰিব পাৰোঁ আমি বিশ্ব জয় কৰিব পাৰোঁ বিশ্বৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ আটাইতকৈ যুৱ প্ৰজন্ম থকা দেশ ভাৰতবৰ্ষই বিশ্বক প্ৰতিনিধিত্ব কৰিব পাৰোঁ আমি পিছলৈ চাব নালাগে আমি আগুৱাই যাব লাগিব পিছলৈ আমি কেতিয়াও চাব নালাগে পিছলৈ টনা মানুহ বহুত থাকিব এইবিলাক কেতিয়াও আমি গুৰুত্ব দিব নালাগে আমাৰ লক্ষ্য এটা আমি এদিন আকাশছো এই লক্ষ্য আগলৈ আমি আগবাঢ়িব লাগিব গতিকে আমি যদি নিজৰ ব্যস্ততাৰ মাজতো নিজৰ ব্যক্তি জীৱনৰ উপৰিও আমি যদি অলপ সমাজৰ কাৰণে দেশৰ কাৰণে যদি আমি ডেইলি যদি আমি 10 মিনিট 20 মিনিট আমি সময় দিব পাৰোঁ নিশ্চয় আমি মাজুলীক বিশ্বৰ দৰবাৰত জিলিকাই তুলিব পাৰিম এটা সময়ত মাজুলীৰ মাটিকালি কিমান আছিল 1200 বৰ্গ কিলোমিটাৰ মাটিকালি আছিল কিন্তু আজি মাটিকালি আমাৰ কিমান আছে আমাৰ 3-4 নাই আমাৰ ভৌগোলিকভাৱে আমি কিমান সমস্যাৰ সন্মুখীন হৈছোঁ এদিন যেতিয়া বিশ্বৰ মানচিত্ৰৰ পৰা যদি মাজুলীৰ নাম নাইকিয়া হৈ যাব তেতিয়াই আমি পস্তাব লাগিব যে আমি মাজুলীৰ বুলি আমি নিজক পৰিচয় দিবলৈ আমাৰ জায়গা নাইকিয়া হ'ব তাৰ কাৰণে আমাৰ সময় আছে এতিয়া আমাৰ কাম কৰাৰ শক্তি আছে আমাৰ কাম কৰাৰ এনাৰ্জি আছে আমাৰ গতিকে আমি কাম কৰিব লাগিব কিছুমান অপসংস্কৃতিয়ে মাজুলীক বিভিন্ন ধৰণে প্ৰলোভন দি মাজুলীৰ আমাৰ অহচৰৰ মাজুলীবাসী ৰাইজক ভুলভাৱে পৰিচালিত কৰিব বিচাৰে বিভিন্ন সময়ত সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক ধাৰ্মিকভাৱে হওক বিভিন্ন ধৰণৰ এই সমস্যাবিলাক আমি বিশ্লেষণ কৰিব লাগিব আৰু বিশ্লেষণ কৰি এই সমস্যাবিলাক সমাধানৰ দায়িত্ব আমি নিজে নৈতিকতাৰে ল'ব লাগিব কাইলৈ যদি আমাৰ মাজুলীক যদি আমি ভালকৈ যদি সংৰক্ষণ কৰি ৰাখিব নোৱাৰোঁ এদিন বাহিৰৰ মানুহে আমাক হাঁহিব যিহেতু মাজুলী বিশ্বত পৰিচিত নাম মাজুলীৰ এক পৰিচিত নাম আছে বিশ্বত কিন্তু এই পৰিচিত নাম বুলি আমি অকল সগৌৰৱেৰে আমি মাজুলী বুলি কৈ থাকিলেই নহ'ব মাজুলীৰ অস্তিত্বক মাজুলীৰ সংস্কৃতিক মাজুলীৰ সভ্যতাক আমাৰ মহাপুৰুষ গুৰু দুয়োজনে যি আদৰ্শ ইয়াত আমাৰ মাজুলীত দি গ'ল এই আদৰ্শক আমি আগুৱাই নিব লাগিব পাৰিমনে অতি সকলোলৈ অনুৰোধ জনাইছোঁ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আপোনালোকে আমাৰ মাজুলীক প্ৰতিনিধিত্ব কৰক আপোনালোকে অসমক প্ৰতিনিধিত্ব কৰক আপোনালোকে দেশক প্ৰতিনিধিত্ব কৰক আপোনালোকে বিশ্বক প্ৰতিনিধিত্ব কৰক এদিন ক্ৰীড়াৰ ক্ষেত্ৰত ইণ্ডিয়ান টীমত মাজুলীৰ ল'ৰাই কেপ্টেইন হওক শিক্ষাৰ ক্ষেত্ৰত মাজুলীৰ পৰাই কোনোবাই ভাল অফিচাৰ হয় দেশৰ আসন ব্যৱস্থাক প্ৰতিনিধিত্ব কৰক ৰাজনৈতিকভাৱে মাজুলীৰ পৰা গৈ কোনোবাই ভাল MP হওক MLA হওক মন্ত্ৰী হওক মাজুলীৰ মানুহে কিয় প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে সপোন দেখিব নোৱাৰোঁ নেকি আমি সপোন দেখাতো একো আপত্তি নাই মাজুলীৰ মানুহে প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে বুলি লিখা আছে জানো কিন্তু আমাৰ নিজৰ সেলফ কমিটমেণ্ট থাকিব লাগিব তাৰ কাৰণে সপোন দেখিব লাগিব আৰু কাম কৰিব লাগিব গতিকে আশা ৰাখিছোঁ আপোনালোকৰ চিন্তা আপোনালোকৰ কৰ্ম নিশ্চয় মাজুলীক এদিন বিশ্বৰ দৰবাৰত লৈ যাব আৰু মাজুলীৰ অস্তিত্বক জিলিকাই তুলিব এইখিনিকে ক'লোঁ আৰু সকলোলৈ শেষত পুনৰবাৰ ধন্যবাদ জনালোঁ আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ বক্তব্য সিমানতে সামৰণি মাৰিলোঁ ধন্যবাদ